সৌৰভ গাৰ্গ আৰু পুমহীয়া জাৰৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰকৃতিৰ তাণ্ডৱ কৰিছে শিল বৰষুণ শিলাবৃষ্টি হৈছে এইদৰে আমাৰ ভিজুৱেল দেখুৱাইছো এইদৰে টিংপাত শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধনৰ খবৰ আহিছে আবতৰীয়া শিলাবৃষ্টি ক্ষতিৰ পাছত ক্ষতি এইদৰে তামোল গছ ভাঙিছে বহু লোকৰ ৰাজ্যৰ কালিৰ পৰাই যেটো আৰম্ভ হৈছিল দেখিছে এই ঘৰ কেনেদৰে ভাঙি পৰিছে এইবোৰ স্থান হৈছে জুনাই ধেমাজিৰ জুনাইত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু কালি বিয়লি ভাগৰ পৰা আসলতে ধেমাজি শিলাপথাৰ অঞ্চলটোত শিল বৰষুণ আৰম্ভ হৈছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে সন্ধিয়া লগলে সমগ্ৰ উজনি অসমৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰাজ্যত বৰষুণ আৰম্ভ হৈছিল প্ৰান্তে প্ৰান্তে বৰষুণ আৰম্ভ হৈছিল আমি কালি লাইভ কৰি আছিলো আমাৰ বিভিন্ন স্থানৰ পৰা আমাৰ লাইভত বিভিন্ন জনে মন্তব্য কৰিছিল আপোনালোকে মন্তব্য কৰিছিল আৰু ঠিক নিখাৰ ভাগলৈকে বৰষুণ চলিল গুৱাহাটীৰ নিখাৰ ভাগত বৰষুণ আহিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ অব্যাহত আছে কিন্তু তাৰ মাজতে জনাইছো অতি দুখৰ খবৰ এনেকুৱা ধৰণৰ ঘটনা আহিলে বেয়া লাগে যে এই ধৰে বহু লোকৰ বাসগৃহ ভাঙি পৰিল এটো এটা কেঁচা ঘৰ এটা ভাঙি পৰিছে সম্পূৰ্ণৰূপে ঘৰটো ভাঙি পৰিল কাৰণ শিলাবৃষ্টিৰ লগতে প্ৰচণ্ড ধুমুহা আহিছিল আৰু বহু লোকৰ বাসগৃহ মই জনাইছো জুনাইত টছনছ হৈ গ'ল কেইবাটাও পৰিয়ালৰ বাসগৃহ আৰু বহুকেইটা বাসগৃহৰ টিনপাত উৰুৱাই নিলে টিনপাত ফুটা কৰিলে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হ'ল আৰু যিকেইখন গাঁৱত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেইখিনি জনাইছো বগৰীগুৰি কৰ্ণপুৰ উলুৱনি শিয়ালমাৰী গালিঘাট এইকেইটা অঞ্চলত কিন্তু ধুমুহা শিলাবৃষ্টিৰ প্ৰচণ্ড তাণ্ডৱ চলিল আৰু দীৰ্ঘ সময় ধৰি চলি থাকিল এইদৰে চক এইটো ঘৰ ভাঙি পৰিছে আৰু যি ৰামধন দিখাৰী গাঁও পঞ্চায়ত আছে তাৰ অন্তৰ্গত কেইবাখনো গাঁৱত কিন্তু এই শিলাবৃষ্টিৰ প্ৰভাৱ পৰা দেখা গ'ল আৰু মই কৈছো ইতিমধ্যে যিসকল গ্ৰামাঞ্চল আছে গ্ৰামাঞ্চলৰ বহু লোকৰ যি টিঙৰ পাতৰ যি বাসগৃহ আছে সেইবোৰত কিন্তু শিল পৰিলে যথেষ্ট ক্ষতিসাধন হয় আৰু তাতোতকৈ এনেই শিলাবৃষ্টিটো সময় হৈছে বহাগৰ সময়ত হয় এপ্ৰিল মাহত আমি দেখা পাওঁ কিন্তু এইটো আবতৰীয়া শিলাবৃষ্টি এটা হ'ল আৰু বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছিল যে মাঘৰ বিহুৰ পূৰ্বে কিন্তু খেমেকা হ'ব পাৰে ঠাণ্ডা হ'ব পাৰে প্ৰচণ্ড হাড় কপোৱা জাৰ নামিব পাৰে ৰাজ্যলৈ আৰু সঁচাকৈ নামিছে শীত পৰিছে গুৱাহাটীতো কালি দেখা গ'ল যথেষ্ট সংখ্যক লোকৰ পৰা আহিছিলে কমেন্ট যে বিভিন্ন প্ৰান্তে প্ৰান্তে হ'ল আৰু বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড বৰষুণ হ'ল আৰু এতিয়া ইয়াৰ লগে লগে এটা কথা গম পোৱা গৈছে যে এবাৰ কিন্তু যি ধৰণৰ বিহু হ'বলৈ গৈ আছে ভোগালী বিহুৰ কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছিল যে বিহুত এবাৰ খেমেকা হ'ব পাৰে বিহুলৈকে বতৰ বেয়া হৈ থাকিব পাৰে যিসকল লোক আছে আপোনালোকৰ প্ৰান্তটো যদি কিবা কাৰণত ধুমুহাৰ প্ৰভাৱ পৰিছে বিস্তৰ ক্ষতিসাধন হৈছে তেন্তে আপোনালোকে এই লাইভটোত মোক জনাব পাৰে আপোনালোকৰ লাইভ কমেন্ট ল'বলৈ মই চেষ্টা কৰিম কাৰণটো জনাইছো যিসকল গ্ৰামাঞ্চল আছে এই ধৰণে চক টিং ভাঙি পৰিছে আৰু আটাইতকৈ বেছি হৈছে ক্ষয়ক্ষতি হৈছে যিসকল লোকৰ কৃষিজীৱী সহা লোক আছে তেওঁলোকৰ কিন্তু যি এতিয়া এইটো ৰবি শস্য কৰাৰ সময় বা সৰিয়হ খেতি কৰিছে এনেকুৱাবোৰ কিন্তু কৃষকৰ বাবে এটা কিন্তু মূৰৰ কামনি হৈছে তেওঁলোক চিন্তাত পৰিছে কাৰণ এজাক শিলাবৃষ্টি আহিল যিজাক শিলাবৃষ্টিত কিন্তু এতিয়া কোনো কামনা কৰা নাছিল বৰষুণৰ কথাটো কিছু পৃথক হয় বৰষুণ আহিলে ঠাণ্ডা নামে সেইটো এটা বেলেগ কথা কিন্তু তাৰ মাজত যি শিলাবৃষ্টি হ'ল এই শিলাবৃষ্টিয়ে কিন্তু এতিয়া বিপদত পেলাইছে আৰু বহু লোকৰ বাসগৃহ মই কৈছো এনেদৰে ভাঙি পৰিল আৰু বিশেষকৈ এই ধেমাজিৰ জুনাই অঞ্চলটোত আটাইতকৈ বেছি কিন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহ টছনছ কৰিছে টিংপাত উৰুৱাই লৈ গ'ল এটা সেই লোকসকল এই ভাবক এই ঠাণ্ডাত গুৱাহাটীৰ পৰা বাদ দি যিসকল গুৱাহাটীবাসী লোক আছে তেওঁলোকৰ কথা নকওঁ গুৱাহাটীত কিছু পৰিমাণে ঠাণ্ডাটো কম কিন্তু কালিৰ পৰা ঠাণ্ডা পৰিছে কিন্তু ইয়াৰ আগে যেটো নৱেম্বৰ মাহৰ শেষৰ ফালৰ পৰা এই উজনি অসমৰ বিশেষকৈ যিবোৰ নদী কাষৰ অঞ্চল আছে যেনে জুনাই ধেমাজি ডিব্ৰুগড় শিৱসাগৰ এই অঞ্চলবোৰ কিন্তু প্ৰচণ্ড শীতৰ প্ৰভাৱ আছিল আৰু শীতৰ প্ৰভাৱ থকাৰ মাজতে কালি যেনেদৰে শিলাবৃষ্টি হ'ল বৰষুণ হ'ল আৰু তাৰ মাজতে যিসকল লোকৰ ঘৰ ভাঙি পৰিছে যাৰ যিসকল লোক এটা কলৈ যাব তেওঁলোকৰ কিন্তু মাজত এতিয়া হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হৈছে তেওঁলোকৰ মাজত এক প্ৰকাৰ অনিদ্ৰা অনাহাৰে তেওঁলোকে এতিয়া গৈ কাষত থকা কিছু স্কুল গৃহত প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে খুব এটা বিশেষ সা সুবিধা পোৱা নাই কিন্তু তেওঁলোকে তাৰ মাজতে তেওঁলোকে দুৰ্বিষহ জীৱন কটাব লগা হৈছে তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে আৰু হয়তো এটা নতুন ঘৰ বনাই লবলৈ এই ভোগৰ বিহুৰ ভোগালীৰ আগত তেওঁলোকৰ হয়তো শক্তি নাথাকিব পাৰে কাৰণ যিকিটা ঘৰ আমি দেখিছো যেনে ধৰণে ভাঙিছে তামোল গছ ভাঙিছে ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙিছে আৰু এক প্ৰকাৰ ইমানেই ভয়ংকৰ আছিল যে শিলাবৃষ্টি আৰু বৰষুণৰ ধুমুহাৰ প্ৰকোপটো একেবাৰে টিং গুটা কৰি পেলাইছে গতিকে সেইখিনি সময়ত হয়তো কৰবাত নহয় কৰবাত এই লোকসকল বিপদত পৰাটো স্বাভাৱিক কথা কিন্তু তাৰ মাজতে কৈছো এটা দুখৰ খবৰ ক্ষয়ক্ষতিৰ পিছত ক্ষতি হৈছে আবতৰীয়া শিলাবৃষ্টি হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছিল এই ক্ষেত্ৰটোক লৈ পেলাই যে থাকিব আৰু আজিৰ দিনটোতো কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আজিৰ দিনটোতো বৰষুণ ৰাজ্যত অব্যাহত থাকিব
গুৱাহাটীতো বৰষুণৰ সম্ভাৱনা আছে বতৰ ডাৱৰীয়া হৈ আছে লগতে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট উজনি অসমৰ প্ৰায় গোটেইখন জিলাতেই কিন্তু বৰষুণৰ আগজাননীৰ কথা কৈ আছে আৰু তাৰ মাজতে কিন্তু এটো এটা আটাইতকৈ চিন্তাৰ কথা যে তাৰ মাজতে যিসকল লোকে এতিয়া যি ভোগালী বিহুৰ বাবে কিছু তেওঁলোকে প্ৰস্তুতি চলাই আছিল সেইবোৰতো কিন্তু এটা বাধা অহাটো স্বাভাৱিক বাধা আহিব আৰু ইতিমধ্যে যিখিনি কথা কৈছো যে জুনাইৰ যিকিটা বাসগৃহ তছনছ হ'ল সেইসকল লোকৰ ওচৰত বৰ্তমানলৈকে প্ৰশাসন গৈ পোৱা নাই এইটো ঘৰৰ কথা কৈছো এই ঘৰটো সব সম্পূৰ্ণৰূপে ভাঙি তছনছ হৈছে টিংবোৰ এনেদৰে পৰিছে তামোল গছ ভাঙি পৰিছে আৰু বহু লোকৰ ৰবি শস্যৰ খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেতি ক্ষতি হৈছে গতিকে সেই কৃষকসকলে কৰবাত নহয় কৰবাত তেওঁলোকে এতিয়া অসহায় হৈ পৰিছে ভোগালী বিহুৰ আগৰ সময়ছোৱাত আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আজি নহয় বিগত যেহেতু কালিৰ পৰা আৰম্ভ হৈছে 4-5 দিন আজিৰ পৰা ধৰক বিহুৰ আগলৈকে কিন্তু বতৰ এনেদৰে থাকিব বতৰ যদি এনেদৰে থাকে এবাৰ বিহু খেৰেঙা কিছু খেমেকা হ'ব কাৰণ এনেকুৱা বতৰত যিসকল সহা কৃষক আছে তেওঁলোকে যেনেদৰে প্ৰস্তুতি চলাব লাগিছিল বা চলাম বুলি ভাবিছিল তেনেদৰে তেওঁলোকে চলাব নোৱাৰিব কাৰণ বৰষুণ নেৰা নেপৰা বৰষুণ আৰম্ভ হৈছে ৰাজ্যত আৰু ইটোৰ পিছত সিটো ঘটনা আৰু কালি যেহেতু শিলাবৃষ্টিটো আৰম্ভ হ'ল শিলাবৃষ্টিৰ পিছত আমি প্ৰথমতে দেখিছিলোঁ যে কেৱল ধেমাজি অঞ্চলৰ শিলাবৃষ্টি আছিল কিন্তু দেখিলোঁ যে নিখাৰ ভাগলৈ জুনাই চিলাপথাৰ এইবোৰ অঞ্চলত অধিক শিলাবৃষ্টি হৈছে আৰু উজনি অসমৰ প্ৰায়বোৰ স্থানৰ লগতে নামনি অসমতো প্ৰভাৱ পৰিছে বৰষুণৰ আৰু ঠাণ্ডা নামি আহিছে ঠাণ্ডা নামি হোৱাৰ লগে লগে এতিয়া এই ভোগালী বিহুটো কৰবাত নহয় কৰবাত এনে ভোগালী বিহু যথেষ্ট ঠাণ্ডা হয় কিন্তু সেইটো এটা পৃথক কথা কিন্তু শিলাবৃষ্টি আৰু বৰষুণে এই ভোগালী বিহু যে এবাৰ খেমেকাব সেইটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে জনালো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ আছিল মই বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলাখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কাৰণ ধেমাজি চিলাপথাৰ জুনাই আৰু এই অঞ্চলবোৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়ত যিখন আছে তাত কিন্তু অধিক ক্ষতিগ্ৰস্ত হৈছে বগৰীগুৰি কৰ্ণপুৰ উলুৱনি হিয়ালমাৰী গালিঘাট এইবোৰ অঞ্চলত গোটেই নিখা শিলাবৃষ্টি আৰু বৰষুণ ধুমুহা আহিল যাৰ ফলত বহু লোকৰ এতিয়া থাকিবলৈ জাগা নাইকিয়া হৈছে আৰু তাকে ডাঙৰ কথা যে পুহমহীয়া জাৰৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পালে এতিয়া আৰু আজিৰ দিনটোতো ৰাজ্যৰ গোটেইখন জিলাতে কিন্তু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে আৰু যদি আজিও বৰষুণ হৈ থাকে তেন্তে কিন্তু যাৰ অধিক বেছি হ'ব শীতৰ প্ৰকোপ বাঢ়িব লগতে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়তো বৰষুণ আৰম্ভ হৈছে গতিকে আৰু আজি গুৱাহাটীত এতিয়া যদি ক'বলৈ যাওঁ গুৱাহাটীত এতিয়া বতৰ ডাৱৰীয়া আৰু ডিব্ৰুগড় তিনচুকীয়া যোৰহাটৰ পৰা আমি যিমানখিনি খবৰ পাইছোঁ যিসকল লোক আমাৰ লগত আছে তেওঁলোকে কমেণ্ট কৰিছে 2-4জন মানে তেওঁলোকে কৈছে যে বতৰ ডাৱৰীয়া হৈ আছে আৰু শীত যে অধিক বেছি হ'ব সেইটো এক প্ৰকাৰ কিন্তু এতিয়া প্ৰমাণ হৈ গৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এইটো কথা জনাইছিলে যে বৰাক উপত্যকাটো কিন্তু অব্যাহত আছে কালি শিলচৰৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত বৰষুণ পৰিছিল আৰু আজিও অব্যাহত আছে গতিকে বতৰ সকলোফালে খেমেকা আৰু এই খেমেকা বতৰে এবাৰ ভোগালী বিহু খেমেকাব বুলি সকলোৱে ভয় খাই আছে আশংকা কৰা হৈছে যে যদি এনেকুৱা ধৰণৰ শিলাবৃষ্টি বৰষুণ হৈ থাকে তেন্তে ভোগৰ বিহুত ভোগালীত যিটো আনন্দ কৰা হয় যিটো উৎসৱ আনন্দ কৰে সেইটো কৰবাত নহয় কৰবাত মান পৰিব পাৰে নহলে এনেকুৱা ধৰণৰ যিবোৰ অঞ্চলত ক্ষতিগ্ৰস্ত হ'ল সেই সকলৰ ওচৰত প্ৰশাসন আহি হয়তো উপস্থিত হ'ব আৰু স্থানীয় প্ৰশাসনে এইসকল লোকৰ ওপৰত গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ যি ধৰণৰ ঘৰ ভাঙিছে সেইবোৰ যাতে নিৰ্মাণ কৰি দিব পাৰি কাৰণ বহু দুখীয়া লোকৰ পৰিয়ালৰ বাসগৃহ ভাঙিছে বহুকেইটা বাসগৃহ ভাঙিছে গতিকে টিংপাত একেবাৰে বেয়া হৈ গৈছে নতুনকৈ নিৰ্মাণ কৰিব পৰা অৱস্থাত নাই গতিকে তেনেকুৱা লোকৰ ওচৰত প্ৰশাসন থিয় হওক আৰু তেওঁলোকক যি স্থানীয় লোক আছে তেওঁলোকক কিছু সহায় সহযোগিতা আগবঢ়াইছে বৰ্তমান তেওঁলোকে কিন্তু নিজৰ ঘৰখনৰ পৰা আঁতৰি তেওঁলোকে পৃথকে থাকিব লগা হৈছে এটা দুৰ্বিষহ দিন পাৰ কৰিবলগীয়া হৈছে যাৰ বাবে এতিয়া এইসকল লোকত ভোগালীৰ আগে আগে তেওঁলোকৰ মাজলৈ এটা দুচিন্তা নামি আহিল যে কেনেকৈ ভোগালী বিহুটো উদযাপন কৰিব কেনেকৈ তেওঁলোকে আদৰিব কাৰণ ভৰালৰ ক্ষতিসাধন হৈছে বছৰৰ যি ধান তেওঁলোকে গোটাইছিলে তাতো কিন্তু তেওঁলোকৰ অসুবিধা হৈছে গতিকে পুহমহীয়া জাৰৰ মাজতে ধুমুহা শিলাবৃষ্টিয়ে কৰবাত নহয় কৰবাত এটা ডাঙৰ এটা ক্ষয়ক্ষতি কৰিলে বিশেষকৈ জুনাই অঞ্চলত বহুকেইটা বাসগৃহৰ কথা ইতিমধ্যে ক'লোঁ ধেমাজি চিলাপথাৰ জুনাই উজনি অসমত প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা বৰষুণ আৰম্ভ হৈছে লগতে নামনি অসমতো কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে আৰু আজিৰ দিনটোতো ৰাজ্যত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ যি পূৰ্বানুমান দেখা পোৱা গৈছে বতৰা কাৰণ বতৰ ফৰকাল নহয় ডাৱৰীয়া হৈ আছে আৰু পুৱাৰে পৰা কুঁৱলী দেখা গৈছিল তাৰপিছত কিছু বৰষুণো দেখা গৈছে আজি গতিকে হয়তো বৰষুণ হ'ব আৰু বৰষুণ হ'লে কিন্তু এই শীতৰ প্ৰকোপ বৃদ্ধি পাব
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসকল লোকক নতুনকৈ আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাইছোঁ লাইভটোত যে আবতৰীয়া শিলাবৃষ্টি হৈছে ৰাজ্যত কালিৰ পৰা আপোনালোকে গম পাইছে ইতিমধ্যে কালি আমাৰ লাইভত আপোনালোক যথেষ্ট সংখ্যক লোক জড়িত হৈ আছিল আৰু ক্ষতিৰ পিছত ক্ষতিৰ খবৰ আহিছে এই ক্ষতিৰ খবৰখিনি জনালোঁ যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ধেমাজিৰ জোনাই চিলাপথাৰ অঞ্চলসমূহৰ কেইবাখনো গাঁৱৰ নাম মই ইতিমধ্যে কৈছোঁ নতুনকৈ যিসকল জড়িত হৈছে তেওঁলোকক কৈ দিছোঁ বগৰীগুৰি কৰ্ণপুৰ উলুৱনি শিয়ালমাৰী গালিঘাট আৰু ৰামধন দিখাৰু গাঁও পঞ্চায়তৰ ভিতৰত এইদৰে টছনছ কৰিলে ধুমুহা এই ঘৰটো দেখিছে এনেকৈ ধৰণেৰে বহুকেইটা ঘৰ ভাঙিছে আৰু নেৰা নেপেৰা বৰষুণ আছে তাত শিলাবৃষ্টি হৈছে যাৰ ফলত বহু লোকে গৃহহীন হ'ব লগা হৈছে তেওঁলোক এতিয়া নিজৰ স্থানত থাকিব পৰা নাই আৰু ভোগালী বিহুৰ আগত বতৰে এই কালৰূপ দেখুৱালে যাৰ ফলত প্ৰকৃতিৰ তাণ্ডৱ পুহমহীয়া জাৰৰ মাজত কাৰণ এনেই শিলাবৃষ্টি এইটো সময়ত নহয় কিন্তু এইটো শিলাবৃষ্টিয়ে কিন্তু এতিয়া ৰাজ্যত জাৰৰ প্ৰকোপ নমাই আনিব গুৱাহাটীতো বতৰ বেয়া আজিৰ দিনটোতো বৰষুণৰ সম্ভাৱনা আছে সমগ্ৰ অসমৰ লগতে মেঘালয়ত ধন্যবাদ